নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি আৰম্ভ কৰিম তোমালোকৰ চেপ্টাৰ 10 মহাকৰ্ষণ আৰু তাৰে 3 নম্বৰ কুৱেশ্যনটো পাৰ্ট হ'ব এইটো 4। তাৰপিছত ইয়াৰ আগৰ পাৰ্টকেইটা চাই ল'বা। যদি কোনোবাই আগৰ পাৰ্টকেইটা এতিয়ালৈ চোৱা নাই তেন্তে আহাচোন আজি কুৱেশ্যনটো আৰম্ভ কৰোঁ। ইয়াতে প্ৰথম 3 নম্বৰ কুৱেশ্যনটোত লিখা আছে, চোৱা যে পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত থকা 1 কেজি ভৰৰ বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান কিমান? ইয়াতে পৃথিৱী ভৰ তোমালোকক ধৰিব দিছে যে 6 × 10⁻24 কেজি আৰু পৃথিৱী ব্যাসাৰ্ধ দিয়া আছে 6.4 × 10⁻6 m। এতিয়া এনচাৰটো কৰোঁতে চোৱা কি হ'ব যে ইয়াত m = 1 কেজি আৰু m যিটো দিয়া আছে ডাঙৰ m, এইটো হৈছে পৃথিৱী ভৰটো যিটো দিয়া আছে 6 × 10⁻24 কেজি আৰু ডাঙৰ r যিটো দিয়া আছে এইটো হৈছে পৃথিৱী ব্যাসাৰ্ধ যিটো দিয়া আছিলে আমাৰ কুৱেশ্যনত কিমান 6.4 × 10⁻6। তোমালোকে f উলিয়াব লাগে আৰু যিমান আমি সকলোৱে জানো যে 6.67 × 10⁻11 n m²/kg²। এতিয়াহ'লে চোৱা কি হ'ব, আমি জানো যে f = ফৰ্মুলাটো আমি আগত পাই আছিলোঁ কি f = g স্মল m × ডাঙৰ m ডিভাইডেড বাই r²। এতিয়া আমি মানকেইটা যদি প্ৰত্যেকৰে পাওঁ তেতিয়াহ'লে হ'ব এইখিনি 6.67 × 10⁻11, সৰু mটো আছিলে মান 1 আৰু ডাঙৰ mটোৰ মান আছিলে 6 × 10⁻24 আৰু r মান দিয়া আছিলে কিমান ডিভাইডেড বাই 6.4 × 10⁻6 আৰু ইয়াৰ আছে r² যিহেতু, গতিকে এইটো ব্ৰেকেটত কি আহিব স্কুৱাৰ আহিব। এতিয়া নেক্সট ষ্টেপটোত হ'ব কি 6.67 × 6 আৰু এইটো যে 10ৰ যিকেইটা পাৱাৰ আছে গোটেইকেইটা একেলগে আনিব, মানে প্ৰথম আছিলে 10⁻11 সেইটো আহিব আৰু তাৰপিছত আছিলে 10⁻24, তাৰ পৰা 24টো প্লাছ হৈ আহিব, তাৰ পাছৰ যিটো -12 আছে সেইটো আহিব, এইটো দেখিছানে 10⁻6 যে 2 আছে স্কুৱাৰ হৈ আছে, তাৰ পৰা 6 × 2 = 12 আৰু যিহেতু তলত আছিলে গতিকে ওপৰলৈ যেতিয়া আহিব তেতিয়া 12 হৈ আহিব, -12 হৈ আহিব আৰু ডিভাইডেড বাই হ'ব 6.4, সেইটো স্কুৱাৰ হৈ আছিলে গতিকে 6.4 × 6.4 আহিব। নেক্সট ষ্টেপত এই গোটেইখিনি কেলকুলেশ্যন কৰি চাবা, কৰি চালে পাবা কি 0.977 × 10⁻1, মানে 10⁻1 মানে 10 এটা পূৰণ হৈ আছে, গতিকে আমি 10টো যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে পাম আমি কি 9.77 n, গতিকে বলৰ মান হ'ব 9.77 n আৰু এইটোৱে আছিলে ইয়াৰ এনচাৰটো। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 4টোলৈ। কুৱেশ্যন নম্বৰ 4টো দিয়া আছে, চোৱা যে পৃথিৱী আৰু চন্দ্ৰ মহাকৰ্ষণিক বলৰ দ্বাৰা পৰস্পৰে আকৰ্ষিত হয়। পৃথিৱীক যি বলেৰে আকৰ্ষণ কৰে তাৰ তুলনাত পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা আকৰ্ষণী বল সমান নে কম নে বেছি আৰু কিয়? ইয়াৰে উত্তৰটো হ'ব যে চন্দ্ৰই যি বলেৰে পৃথিৱীক আকৰ্ষণ কৰে সেই একেই সমান বলেৰে পৃথিৱীও চন্দ্ৰক আকৰ্ষণ কৰে, কাৰণ আকৰ্ষণী বল বস্তু দুটাৰ ভৰৰ পূৰণফল আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ ওপৰত নিৰ্ভৰশীল। যিহেতু দুয়োটা ক্ষেত্ৰতে চন্দ্ৰ আৰু পৃথিৱীৰ ভৰ ইহঁতৰ মাজৰ দূৰত্ব একেই, গতিকে দুয়োৰে ক্ষেত্ৰতে আকৰ্ষণী বল একেই। যদি আকৰ্ষণী বল কম বা বেছি হ'লহেঁতেন ইটো সিটোৰ ফালে গুচি আহিব লগা হ'লহেঁতেন। যিহেতু পৃথিৱী ঠাইতে আছে আৰু চন্দ্ৰ ঠাইতে আছে, গতিকে এইটো ফালৰ পৰা তোমালোকে নিশ্চয় বুজিব পাৰিছা যে দুয়োটাই আকৰ্ষণী বলটো সমান সমান। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পুনৰ লগ পাম তোমালোকক আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন ভিডিঅ'বোৰ চাই থাকিবা। আৰু যদি চাই ভাল পাইছা বা বুজি ধুনীয়াকৈ পাইছা তেতিয়াহ'লে মোক কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিবা। ধন্যবাদ।